সপোন দেখা মানুহৰ কাহিনী, সপোন ভাঙি যোৱা মানুহৰ কাহিনী, সপোন ভগাৰ পিছত বুকু ভাঙি যোৱা কাহিনী আৰু সৰু ঘটনা সংলাপ বৰ ভিৰ নকওঁ। গোটেইখিনি গ'লে আপোনালোকে চাবলৈ নাযাব, আমাৰ দিগদাৰ হ'ব। একবাৰ ঘূৰি চাই আহিব লগত যোৱা। নামনি অসমৰ লগত এটা মোৰ খুব মধুৰ সম্পৰ্ক গঢ়ি উঠিছে। বছৰৰ বহুখিনি সময় ইয়াতে থাকোঁ, এই মানুহবিলাকৰ লগতে একাত্ম হ'বলৈ পাওঁ, সেয়া মোৰ বাবে সৌভাগ্যৰ কথা। আৰু সেই মাধ্যমেৰে আজি আহি ক'ৰবাত লগ ভাতত উপস্থিত হৈছোঁহি। ৰেগুলাৰ কথাৰ আলমতে কওঁ যে যেতিয়া আমাৰ আখৰা আৰম্ভ হৈছে, প্ৰাৰম্ভিক পৰ্যায়তে পুলক দা আৰু আমাৰ বাকী কেইজন ককাইদেউ গৈ আমাৰ আখৰা গৃহত উপস্থিত হৈছিলগৈ আৰু গৈ আমাক এটা চিন্তা আগবঢ়াই কৈছিল যে তেখেতসকলে বাণিজ্যিকভাৱে এটা নতুন কৰ্মত মনোনিৱেশ কৰিবলৈ লৈছে, নাম দিছে লগ ভাত। আৰু তাত আমাক নিমন্ত্ৰণ কৰিছিলে এসাঁজ খাবৰ বাবে আপোনালোকৰ লগত একেলগে আৰু কিছু সময় একেলগে একাত্ম হ'বৰ বাবে। সেই চিন্তাটো পোনচাতেই সঁহাৰি জনাই মৃদুল দাই মই প্ৰথমেই আমি ক'লোঁ, যদিও তেতিয়া আমি গম পোৱা নাছিলোঁ যে আমাৰ নাটক ক'ত হ'ব, কি হ'ব, আমি বিশেষ আখৰাত জড়িত হৈ আছিলোঁ কাৰণে আমি জনা নাছিলোঁ। তথাপিও মনতে এটা সিদ্ধান্ত ল'লোঁ, যিমান দূৰতে নাথাকোঁ এনেকুৱা এটা পদক্ষেপ যিহেতু তেখেতসকলে হাতত লৈছে আমি যাম। পোনচাতেই তেখেতসকলৰ অনুৰোধক আমি সঁহাৰি জনাই আজি ইয়াত আহি উপস্থিত হ'লোঁ। সামগ্ৰিকভাৱে গোটেই পৰিৱেশটো দেখি যথেষ্ট আনন্দ অনুভৱ কৰিছোঁ। আৰু মোৰ এটা বস্তু খুব ভাল লাগিছে, মজিদাই কোৱাৰ দৰে খুব এটা সাংস্কৃতিবান পৰিয়ালৰ ব্যক্তি হ'লেহে এটা বাণিজ্যিক ক্ষেত্ৰৰ লগত জড়িত বিষয়ত সাংস্কৃতিক সোমোৱাই ল'ব পাৰিব। আৰু সেইকাৰণে হয়তো চাগে লগ ভাতৰ দৰে এটা নাম দি এটা অসমীয়া আৱেগক তেওঁলোকে ধৰি ৰাখি বাণিজ্যিক ক্ষেত্ৰখনত আগবাঢ়িব বিচাৰিছে। মই আশা কৰিছোঁ পৰৱৰ্তী পৰ্যায়ত ককাইদেউহঁতৰ এই যি নতুনকৈ যি চেষ্টা তেওঁলোকে আৰম্ভ কৰিছে সেয়া যাতে ফলে ফলে জাতিষ্কাৰ হওক। আৰু লগতে প্ৰতিটো দিনেই যাতে লগ ভাত হওক, প্ৰতিটো দিনেই যাতে উৰুকাৰ নিশাৰ দৰে হওক, উৰুকাৰ দিনটোৰ দৰে হওক, সকলোৱে যাতে ভোজে ভাতে ইয়াত আনন্দ কৰে। আৰু লগতে এটা কথা কওঁ, যদিও এইটো এটা ব্যৱসায়িক দিশ, তথাপিও অন্নমুঠি যোগাৰ দিয়াটো আচলতে পুণ্যৰ কথা বুলি কোৱা হয়। গতিকে ইমান মহান উদ্দেশ্য এটা আগত লৈ এগৰাকী অসমীয়া ব্যক্তিয়ে কেইজনমান ককাইদেউ মিলি একেলগে এইটো পদক্ষেপ হাতত লৈছে। একান্তই আশা, সপোন, হেঁপাহ সকলো সৰ্বস্ব দি আজি ইয়াত আমাক গোট খুৱাইছে। যি অনুষ্ঠানটোৰ নাম হ'ল লগ ভাত। নামটো শুনিয়ে মই যদিও আমি লখিমপুৰৰ মানুহ, লগ ভাতৰ লগত আমাৰ দীৰ্ঘদিনীয়া সম্পৰ্ক। আমি লখিমপুৰত থাকিবলৈ নাপাওঁ। জীৱনৰ ৩৩টা বছৰ প্ৰায় এই নলবাৰী ৰাইজৰ মাজতে আছোঁ। লগ ভাত শব্দটোৱে অভিনয়কে এটা উন্মাদনাৰ সৃষ্টি কৰে। লগ ভাত শব্দটোৱে এটা দৃশ্য মনলৈ আহে। মেজি আছে, উৰুকাৰ দিনাখন সকলোৱে ধনী দুখীয়া যিমান মানুহ আছে প্ৰত্যেকেই এমুঠি বৰ সুন্দৰকৈ খায়, তৃপ্তিৰে খায় একেলগে লগ ভাত। নামটো ইমান ভাল লাগিছে, মোক যেতিয়া কয় আমাৰ ৰিহাৰ্চৰ সময়ত এই ভাইটি দুজন কৈছিল যে আমি এখন হোটেল খুলিছোঁ, ৰেষ্টুৰেণ্ট খুলিছোঁ, ধাবা খুলিছোঁ, যাৰ নাম লগ ভাত। ইমান ভাল লাগিল লগ ভাত নামটো। কিন্তু মোৰ এনেকুৱা লাগিছে যে বৰ এটা অভাৱপূৰ্ণ হৈছে। লগ ভাগত কেইবাটাও শব্দ থাকে, এসাঁজটো তৃপ্তিৰে খাদ্য থাকেই, লগতে একতা থাকে। একতা জ্বলন্ত প্ৰমাণ লগ ভাত। আমি লগ ভাত খাবলৈ মাঘৰ বিহুত আমেৰিকাত থকাজনো গুচি আহে ঘৰলৈ চোতাললৈ, ঘৰত থকাজনো বাহিৰলৈ ওলাই আহে।
প্ৰত্যেকেই একেলগে এসাঁজ খাবলৈ আহে এই লগ ভাতৰ দিনা, অৰ্থাৎ মাঘৰ বিহুৰ উৰুকাৰ দিনা। লগ ভাত অকল এই অঞ্চলৰে লগ ভাত নহওক, সমগ্ৰ অসম যদি লগ ভাত হওক, প্ৰত্যেকে আহিব ইয়াত লগ ভাত খাবলৈ, এসাঁজ সুন্দৰকৈ খাবলৈ। মোৰ এটা অনুৰোধ আছে যে লগ ভাত বুলিলে মাঘৰ বিহুৰ লগত সম্পৰ্ক আছে, উৰুকাৰ লগত সম্পৰ্ক আছে। যদিহে এই গছজোপাৰ তলতে আমাৰ মোদীয়ে কোৱাৰ দৰে এখন বাৰু বাঁহৰ বেঞ্চ দিলে, লগতে যদি এটা আটক ধুনীয়া মেজি থাকে, মেজি যিটো আমি সকলোৱে জানো, এইফালে মেজি কয়, মেজি এটা মেজি যাতে ইয়াত সদায় দেখা পাম, ভাল লাগিব। লগ ভাতৰ লগত একেবাৰে একান্তই থাকিবলৈ বিচৰা বস্তুটো হ'ল মেজি। গতিকে মই ভাবোঁ মাঘৰ বিহুৰ উৰুকাৰ দিনাখন ইয়াত এটা বৃহৎ অনুষ্ঠান হওক, বৃহৎ ডাঙৰ মেজি ইয়াত তৈয়াৰ হওক। এই অঞ্চলৰ চব মানুহ গা পা ধুই ইয়ালৈ আহক, মেজি জ্বলাওক। আৰু মই পুলকেশ আৰু বন্ধুজনক মই মোৰ ফালৰ পৰা মই এটা অনুৰোধ জনাওঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।